চাপৰত NSUৰ উদ্যোগত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মৃত মৃদুল ইছলামৰ প্ৰতিচ্ছবিত মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে NSUই কৰ্মী লগতে কংগ্ৰেছ দলৰ ধুবুৰী সংখ্যালঘু বিভাগৰ অধ্যক্ষ আছাদ আলীয়ে। ইয়াৰ উপৰিও তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে 1 মিনিট মৌন প্ৰাৰ্থনা কৰে। উল্লেখযোগ্য যে কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত গৈ অসম আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰাত কংগ্ৰেছ নেতা তথা অধিবক্তা মৃদুল ইছলামে অকাল মৃত্যুক সাৱটি লৈছিল। উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে সংখ্যালঘু বিভাগৰ অধ্যক্ষগৰাকীয়ে। আমাৰ নেশ্যনেল ষ্টুডেণ্ট ইউনিয়নৰ তৰফৰ পৰা আজি আমি ধীৰঘাটত আমাৰ যোৱাকালি ৰাজভৱন চলো যাত্ৰাৰ সময়ত আমাৰ কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ গেছ নিক্ষেপ কৰাৰ ফলত মৃত্যুবৰণ কৰে। তেখেতক আমাৰ কংগ্ৰেছ দলে তেখেতক শ্বহীদ বুলি ঘোষণা কৰিছে। তেখেতক আমি শ্ৰদ্ধাঞ্জলি দিলোঁ আৰু লগতে অসম চৰকাৰৰ যি বৰ্বৰতা, অসম চৰকাৰৰ যি নিকৃষ্ট ৰাজনীতি কৰি আছে, মানুহৰ ওপৰত যি বৰ্বৰতা আৰম্ভ কৰিছে, তাৰ কাৰণে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আগতেও বহুত মানুহৰ প্ৰাণ লৈছে, নিৰ্দোষী মানুহক গুলি ফুটুৱাই তেখেতে মানুহ মৃত্যুবৰণ কৰাইছে। আপোনালোকে নিশ্চয় জানে যে এই চৰকাৰৰ দিনত মানুহৰ ঘৰৰ পৰা উঠাই লৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। মণিপুৰত যি অশান্তি, সেই অশান্তিৰ বিৰুদ্ধে শান্তি স্থাপন কৰাৰ কাৰণে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজভৱন ঘেৰাও যাত্ৰা আৰম্ভ কৰিছিল। সেই যাত্ৰা বাধা প্ৰয়োগ কৰাৰ সময়ত মৃদুল ইছলামক মৃত্যুবৰণ কৰিব লগা হৈছিল। আপোনালোকে নিশ্চয় জানে ভাৰতবৰ্ষত এতিয়া সংবিধান নাই। যোৱাকালি যিখন য'ত সংবিধান ৰচনা কৰা হয়, সেই পাৰ্লামেণ্টতে সংবিধানক অপমান কৰা হৈছে। বাবা ডক্টৰ আম্বেদকাৰ চাহাবক পাৰ্লামেণ্টৰ ভিতৰতেই অমিত শ্বাহ নিজেই তেখেতক অপমাননা কৰিছে। তাৰ কাৰণে আমি এই বিজেপি চৰকাৰ, অমিত শ্বাহ, নৰেন্দ্ৰ মোদী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধিক্কাৰ জনাইছোঁ। তেখেতসকলে যিমান সংবিধানক অপমাননা কৰিব, আমি সিমানেই এই সংবিধানৰ আমি ৰক্ষাৰ কাৰণে যুঁজি যাম। অহা দিনত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলি আমাৰ সংবিধান ৰক্ষা কৰাৰ কাৰণে আমি চেষ্টা কৰিম। ব্যুৰো ৰিপৰ্ট, NE News Live 24/7।